का स्वदेशी उत्पादन 70 लाख टन बढ़ाने के लिए 6 उर्वरक संयंत्रों का उद्धार किया जा रहा है। FCIL के गोरखपुर, सिंदरी, तलचर और रामागुंडम संयंत्र, HFCL की बरौनी इकाई और BVFCL की नामरू फोर्थ। सोने पर सुहागा ये है कि देश में अब बनेगा सिर्फ नीम लेपित यूरिया, क्योंकि इससे होगा किसानों का फायदा ही फायदा। अनाज का उत्पादन 10% तक बढ़ेगा। बढ़ेगी 10 से 15% नाइट्रोजन क्षमता। অসমৰ থলুৱা জাতৰ গাহৰিৰ উৎপাদন আৰু বৃদ্ধিৰ ক্ষমতা উন্নত জাতৰ গাহৰিতকৈ যথেষ্ট কম। কিন্তু থলুৱা গাহৰিৰ ৰোগ প্ৰতিৰোধ ক্ষমতা স্থানীয় জলবায়ুৰ লগত খাপ খাব পৰা ক্ষমতা অধিক। কিন্তু শেহতীয়াকৈ যোৱা 4 বছৰে ৰাজ্যখনত হোৱা আফ্ৰিকান সোৱাইন ফিভাৰে গাহৰিৰ উদ্যমিতাত যথেষ্ট ক্ষতি কৰিছে। ইয়াৰ মাজতে গাহৰি পালকসকলে বৰ্ণসংকৰ গাহৰি বা উন্নত জাতৰ গাহৰি পুহি জীৱন সংগ্ৰাম চলাই আছে। মন কৰিবলগীয়া কথা যে দেশৰ মুঠ গাহৰিৰ 28% গাহৰি উত্তৰ পূবত আছে যদিও ই প্ৰয়োজনীয় চাহিদা পূৰাব পৰা নাই। তেনেদৰে উন্নত জাতৰ গাহৰি যোগান ধৰিব পৰা প্ৰজনন পামৰ সংখ্যাও সীমিত হৈ আছে। পশুপালন আৰু পশু চিকিৎসা বিভাগে বিশ্ব বেংকৰ এপাৰ্ট আঁচনিৰ সহযোগত বিভাগীয় গাহৰি পাম কেইখনক সহায় কৰাৰ উপৰিও ৰাজ্যত গাহৰিৰ কৃত্ৰিম প্ৰজনন ব্যৱস্থা সুচল কৰাৰ বাবে বৰ চিমেণ্ট ষ্টেচন স্থাপনত অগ্ৰাধিকাৰ দিছে। কিয়নো গাহৰি পালকৰ বাবে মতা গাহৰি পোহাটো এটা ব্যয়বহুল ব্যৱস্থা। সেয়ে কৃত্ৰিম প্ৰজননৰ সুচলে এই সমস্যাৰ পৰা ৰেহাই পোৱাৰ লগতে উন্নত জাতৰ পোৱালি পাব। এনে বিভিন্ন দিশৰ উদ্দেশ্য আগত ৰাখি ৱৰ্ল্ড বেংকৰ এপাৰ্টৰ গাহৰি উন্নয়ন বিষয়ক কাৰ্যক্ৰম প্ৰসংগত বিভাগৰ এপাৰ্টৰ কোষৰ সমন্বয়ক ডাক্তৰ মুকুট দাসে কয় এনেদৰে। ভাৰতৰ মুঠ গাহৰি জনসংখ্যা যিমান আছে তাৰ ভিতৰত 26% আমাৰ নৰ্থ ইষ্টৰ পৰাই বিলং কৰে আৰু অসমত প্ৰায় 2.1 মিলিয়ন গাহৰি পায়। গতিকে আমাৰ গাহৰি পালকসকলে যাতে আৰু অধিক উৎপাদন কৰিব পাৰে তাৰ উদ্দেশ্য আগত ৰাখি বিশ্ব বেংকৰ অৰ্থ সাহায্যত পশুপালন আৰু পশু চিকিৎসা বিভাগে এপাৰ্ট প্ৰকল্পৰ অধীনত আৰু NLMৰ জৰিয়তে খানাপাৰা বৰ চিমেণ্ট ষ্টেচন স্থাপন কৰে। যোৱা 19 জানুৱাৰী 2024 এই বৰ চিমেণ্ট ষ্টেচনটো মাননীয় পশুপালন মন্ত্ৰী অতুল বৰাদেৱে উদ্বোধন কৰে আৰু তেতিয়াৰ পৰা ইয়াত বৰ চিমেণ্ট কালেকশ্যন হৈ আছে আৰু প্ৰচেছিং কৰি আমি কৃষকৰ মাজত বিতৰণৰ ব্যৱস্থা কৰিছোঁ। আৰু ইয়াত হেম্পশ্বায়াৰ, লাৰ্জ হোৱাইট য়ৰ্কশ্বায়াৰ আৰু লাৰ্জ ব্লেক এই তিনিটা জাতৰ গাহৰি আমি ৰাখিছোঁ। আৰু সদ্যহতে আমি লাৰ্জ হোৱাইট য়ৰ্কশ্বায়াৰ গাহৰিৰ বীৰ্য আমি কালেকশ্যন কৰি আৰু প্ৰচেছিং কৰাৰ পিছত আমি কৃষক বন্ধু যিসকলে ইয়াত যোগাযোগ কৰে তেওঁলোকক আমি বিতৰণৰ ব্যৱস্থা কৰিছোঁ। যিহেতু এটা মতা গাহৰি পালনৰ ক্ষেত্ৰত যথেষ্ট খৰচ কৰিবলগীয়া হয়, গতিকে কৃষকসকলে যাতে কম খৰচতে অধিক উৎপাদন পাব পাৰে তাৰ বাবে এই বিশ্ব বেংকৰ অৰ্থ সাহায্যত এই বৰ চিমেণ্ট ষ্টেচন স্থাপন কৰা হৈছে। আৰু অদূৰ ভৱিষ্যতে শিৱসাগৰ আৰু যোৰহাটত এনেকুৱা 2টা বৰ চিমেণ্ট ষ্টেচন স্থাপন কৰা হ'ব। আৰু নেক্সট এপাৰ্টৰ অধীনত কোকৰাঝাৰ, কাৰ্বি আংলং আৰু বিশ্বনাথ চাৰিআলিত আৰু 3টা বৰ চিমেণ্ট স্থাপনৰ পৰিকল্পনা আছে। ইনফ্ৰাষ্ট্ৰাকচাৰখিনি NLM অধীনত কৰা হৈছে আৰু ইয়াৰ যে ইকুইপমেণ্টছ আৰু কেমিকেল আৰু মেন পাৱাৰ সেইখিনি এপাৰ্টৰ অধীনত আমি ইয়াত বিনিয়োগ কৰিছোঁ। আৰু অদূৰ ভৱিষ্যতে এপাৰ্টৰ অধীনত শিৱসাগৰৰ ডিমৌত আৰু যোৰহাটৰ বাঘচুঙত 2টা বৰ চিমেণ্ট ষ্টেচন অলৰেডি স্থাপন কৰা হৈছে আৰু সম্পূৰ্ণ কাৰ্যক্ষম কৰা হ'ব। আমাৰ টেকনিকেল ছাপৰ্ট NRC পিক ৰাণীত যিটো কেন্দ্ৰ আছে তাৰ পৰা আমি টেকনিকেল ছাপৰ্ট পাইছোঁ। তেওঁলোকে আমাৰ যিখিনি টেকনিকেল পাৰ্চন আছে তেওঁলোকক ট্ৰেইন আপ কৰিছে আৰু কিছু 254 পিক বন্ধু তেওঁলোকক NRC ৰাণীৰ অধীনত তেওঁলোক ট্ৰেইন আপ কৰা হৈছে। 16খন জিলাত তেওঁলোক বিভিন্ন জিলাক ৰিপ্ৰেজেণ্ট কৰে আৰু তেওঁলোকক প্ৰশিক্ষণ দিয়াৰ অন্তত এই বৰ চিমেণ্ট ষ্টেচনবোৰৰ জৰিয়তে যাতে কৃষকে এই কৃত্ৰিম প্ৰজনন কৰিব পাৰে তেওঁলোক সেইমতে প্ৰশিক্ষণ দিয়া হৈছে। আমাৰ ইয়াত কৃষকসকলৰ মাজত এতিয়া সাধাৰণতে লাৰ্জ হোৱাইট য়ৰ্কশ্বায়াৰ, হেম্পশ্বায়াৰ আৰু লাৰ্জ ব্লেক এই 3টা জাতৰ গাহৰি বেছি জনপ্ৰিয় হয়। গতিকে এই 3টা জাতৰ গাহৰি আমি ইয়াত ৰাখিছোঁ আৰু কৃষকৰ
চাহিদা অনুযায়ী আমি সেই 3টা বৰৰ পৰা চিমেণ্ট কালেকশ্যন কৰি কৃষক দিয়াৰ ব্যৱস্থা কৰিম তেওঁলোকে থাৰ্মোফ্লাক্সটো নিজে আনিব লাগে যাতে টেম্পাৰেচাৰটো মেইনটেইন কৰি নিব পাৰে যাতে আমি সৰ্বাধিক তাৰ চিমেণ্টৰ কোৱালিটি পাওঁ গতিকে থাৰ্মোফ্লাক্স তেওঁলোকে নিজে আনিব লাগিব আৰু সযতনে যাতে তেওঁলোকে নিজৰ ঠাইলৈকে লৈ যাব পাৰে আমাৰ আগৰ হিষ্ট্ৰী হিচাপে NRC পিগৰ পৰা পঞ্জাৱলৈকে মানুহে নিও সফল হ'ব পাৰিছে গতিকে আমাৰ অসম ৰাজ্যৰ ভিতৰত বা নৰ্থ ইষ্টত আমি এইটো সাপ্লাই কৰিব পাৰোঁ হয় ট্ৰান্সপৰ্টেশ্যন যদি আমি সযতনে আমি উপযুক্ত পৰিৱেশত আমি নিব পাৰোঁ তেতিয়া আমি সাকসেসফুল হ'ব পাৰিম হয় হয় পিগি বক্সটো অলৰেডি আমাৰ এইটো আৱিষ্কাৰ হৈছে গতিকে পিগি বক্স যদি অদূৰ ভৱিষ্যতে আমি কৃষকৰ মাজত জনপ্ৰিয় কৰি তুলিব পাৰোঁ তেতিয়া 7-8 ঘণ্টালৈকে আমি এইটো কাৰ্যক্ষম কৰি ৰাখিব পাৰিম আমি ভেটেনেৰি অফিচাৰ ইয়াত ট্ৰেইন আপ কৰি ইয়াত নিয়োগ কৰা হৈছে লেবৰেটৰী এছিষ্টেণ্ট নিয়োগ কৰা হৈছে আৰু লেব এটেণ্ডেণ্ট নিয়োগ কৰা হৈছে তেওঁলোক এটা যুটীয়া প্ৰচেষ্টাত আৰু আমাৰ বিভাগৰ বিভিন্ন অফিচাৰসকলে ইয়াত সহযোগ কৰি আছে এটা সম্পূৰ্ণ টিম লাগি আছে এইটোত আৰু তেনেকৈ আমি সম্পূৰ্ণ এইটো কাৰ্যক্ষম কৰিব পাৰিছোঁ 1930 চনতে গাহৰিৰ কৃত্ৰিম প্ৰজননৰ সূচনা হৈছিল যদিও 1980 চনৰ পিছৰ পৰাহে উন্নত দিশত গাহৰিৰ কৃত্ৰিম প্ৰজনন কৰা হয় ভাৰতত কৃষি গৱেষণা পৰিষদে গাহৰিৰ কৃত্ৰিম প্ৰজননৰ ওপৰত গুৰুত্ব আৰোপ কৰি ৰাণীত থকা ৰাষ্ট্ৰীয় গাহৰি গৱেষণা কেন্দ্ৰই এই প্ৰক্ৰিয়া অব্যাহত ৰাখিছে তেনেদৰে চুবুৰীয়া ৰাজ্য মিজোৰামৰ পশু চিকিৎসা বিভাগে ক্ষেত্ৰ পৰ্যায়ত গাহৰিৰ কৃত্ৰিম প্ৰজনন চলাই আছে অসমৰ ৰাণীত থকা গাহৰি গৱেষণা কেন্দ্ৰ বা NRC পিগে 3 ঘণ্টা দূৰত্বৰ ভিতৰত গাহৰিৰ কৃত্ৰিম প্ৰজননৰ বাবে বৰ চিমেণ্ট যোগান ধৰে বিশ্ব বেংকৰ এপাৰ্ট আৰু NLM আঁচনিৰ অধীনত খানাপাৰাত স্থাপিত বৰ চিমেণ্ট ষ্টেচনটোৱে জুলীয়া শুক্ৰ সংগ্ৰহ আৰু সংসাধন কৰি গাহৰি পালকৰ চাহিদা অনুসৰি উৎপাদন কৰি আছে এই প্ৰসংগত বৰ চিমেণ্ট ষ্টেচনৰ কাৰিকৰী বিষয়া ডক্টৰ নৃপেন মহন্তই কয় এনেদৰে বৰ চিমেণ্ট আমি প্ৰচেছ কৰিব বা চিমেণ্ট প্ৰডাকশ্যনৰ কাৰণে প্ৰথম আমাৰ ষ্টেপ হৈছে আমি বৰ ট্ৰেইনিং কৰিব লাগিব আমাৰ 6 মাহ বা 7 মাহৰ ওপৰত যিখিনি গাহৰি মতা গাহৰি আছে সেইখিনিক আমি ট্ৰেইনিং দিওঁ মানে ট্ৰেইনিং চিমেণ্ট কালেকশ্যনৰ কাৰণে ট্ৰেইনিং দিওঁ আৰু সেই ট্ৰেইনিং প্ৰায় এমাহৰ ভিতৰত সম্পন্ন হয় কেতিয়াবা 2 মাহো লাগি যায় আৰু যেতিয়া চিমেণ্ট কালেকশ্যন আমি প্ৰথমবাৰ কৰোঁ তাৰ কোৱালিটি কণ্ট্ৰলৰ কাৰণে আমি প্ৰচেছিং কৰোঁ বা আমি ট্ৰায়েলছ হয় কোৱালিটি তাৰ কেনেকুৱা কেতিয়াবা হয়তো চাগে কনচেন্ট্ৰেশ্যন কম থাকিব পাৰে কেতিয়াবা মৰ্টেলিটি বেছি কম থাকিব পাৰে আৰু কেতিয়াবা মানে মৰা স্পাৰ্মেটজোৱাৰ সংখ্যা বেছি থাকিব পাৰে গতিকে সেইবোৰ গোটেই পৰীক্ষা নিৰীক্ষা কৰাৰ পিছত আমি এটা ফাইনেল কালেকশ্যনত আমি লগাওঁ যেতিয়া আমি দেখিলোঁ যে চিমেণ্টৰ কোৱালিটি প্ৰায় ঠিকে বা আমি ইয়াক আৰ্টিফিচিয়েল ইনচিমিনেশ্যনত ব্যৱহাৰ কৰিব পাৰোঁ তেতিয়া আমি সেই চিমেণ্ট প্ৰচেছিঙত কৰোঁ বৰ চিমেণ্ট আমি প্ৰায় 6 পৰা 7 দিনলৈকে আমি ৰাখিব পাৰোঁ আৰু আমাৰ সেইটো কাৰণে আমাৰ টেম্পাৰেচাৰ 15 to 18 ডিগ্ৰী মেইনটেইন কৰিব লাগিব আৰু বৰ চিমেণ্টৰ 15 ডিগ্ৰী তললৈ গ'লে ইয়াৰ মৰ্টেলিটি বা গোটেইখিনি আপোনাৰ ধ্বংস হৈ যাব বা 18ৰ ওপৰত গ'লেও জীয়াই নাথাকে গতিকে টেম্পাৰেচাৰ আমি 15 to 18 ডিগ্ৰী মেইনটেইন কৰিব লাগিবই আমাৰ ইয়াত ইনকুবেটৰ আছে BOD ইনকুবেটৰ তাত আমি 15ৰ পৰা 18 ডিগ্ৰী মেইনটেইন কৰোঁ যেতিয়া আমাৰ ওচৰলৈ খেতিয়ক বন্ধুসকল আহে চিমেণ্ট নিবলৈ তেতিয়া আমি তেখেতসকলক GTB বেগত পেক কৰি তেওঁলোকক থাৰ্মোফ্লাক্সত দিয়া হয় যিটো তেওঁলোকে 3 পৰা 4 ঘণ্টাৰ ভিতৰত তেওঁলোকে যদি আৰ্টিফিচিয়েল ইনচিমিনেশ্যন কৰে তেতিয়া তেখেতসকল লাভৱান হয় গাহৰি ক্ষেত্ৰত ফ্ৰজেন চিমেণ্ট এতিয়ালৈকে ছাকচেছফুল হোৱা নাই কাৰণ গাহৰি চিমেণ্টৰ যিটো ষ্ট্ৰাকচাৰ থাকে প্লাজমা লিমা তাত পলি আনচেচুৰেটেড ফেটি এচিডৰ সংখ্যাটো বেছি থাকে আৰু সেই পুফা বুলি কয় পুফাৰ সংখ্যাটো বেছি হোৱাৰ কাৰণে আমি 15 ডিগ্ৰীৰ তলত বৰ চিমেণ্ট আমি ৰাখিব নোৱাৰোঁ সেইটো কাৰণে তেওঁলোকৰ বৰ চিমেণ্টৰ কোল্ড শ্বক ৰেজিষ্টেঞ্চ যিটো কোৱালিটি সেইটো বহুত কম গতিকে সেইটো কাৰণে আমি বৰ চিমেণ্ট -196 বা ফ্ৰজেন ষ্টেট ক্ৰায় প্ৰিজাৰ্ভেশ্যন কৰিব নোৱাৰোঁ যেতিয়া আমি লিকুইড চিমেণ্ট হেৰি কৰোঁ তেতিয়া ডাইলিউশ্যন 1:3 মানে 20 ml যদি আমি চিমেণ্ট লওঁ আৰু তাত 60 ml এক্সটেণ্ডাৰ ইউজ কৰি টোটেল ড'জ 80 ml বনাওঁ সাধাৰণতে কিছুমান ফাৰ্মাচী তেওঁলোকে ট্ৰেইনিং লৈছে আৰু তেওঁলোকে জানে কি ধৰণে আৰ্টিফিচিয়েল ইনচিমিনেশ্যন কৰিব পাৰি গাহৰিত নহ'লে কিছুমান ব্লক লেভেলত পিক বন্ধু বুলি কোৱা হয় তেখেতসকলক ট্ৰেইনিং দিয়া হৈছে তেখেতসকলে জানে যে কেনেকৈ এইটো কৰিব পাৰি আৰু যেতিয়া ফাৰ্মাৰ্ছক দৰকাৰ হয় তেখেতসকলে পিক বন্ধুৰ সৈতে যোগাযোগ কৰে আৰু পিক বন্ধু আমাৰ ইয়ালৈ আহি চিমেণ্ট সংগ্ৰহ কৰি এয়াই কৰে এতিয়ালৈকে আমাৰ নিজৰ ৰেকৰ্ডত আমি 80% ওপৰত কনচেপশ্যন ৰেট পাইছোঁ আৰু ৰিচেণ্টলি 28 মে'ত
আমি প্ৰথম যেতিয়া এয়াই কৰিছিলোঁ তাৰ পোৱালি জন্ম হৈছে, তাত 7টা পোৱালি জন্ম হৈছে, তাৰ 4টা মতা আৰু 3জনী মাইকী। 3 ঘণ্টা নিমিষ আমি থাৰ্মোফ্লাক্সত লৈ যাব পাৰোঁ। নহ'লে আৰু এটা নতুন পদ্ধতি আহিছে পিগি বক্স বুলি কয়। পিগি বক্সত এটা বেটাৰী অপাৰেটেড ইনকুবেটৰ, য'ত আমি 15 to 18 ডিগ্ৰী মেইনটেইন কৰিব পাৰোঁ প্ৰায় 7 পৰা 8 ঘণ্টালৈকে। সেইটো যেতিয়া এভেইলেবল হ'ব মাৰ্কেটত, সেই আপোনাৰ পিগি বক্স ইউজ কৰি ফাৰ্মাৰ্ছে লাভৱান হ'ব। এতিয়া প্ৰায় নিতৌ আমাৰ ফাৰ্মাৰ্ছ বা পিক বন্ধুসকল আমাৰ ইয়ালৈ আহি আছে, আমাক খবৰ কৰি আছে চিমেণ্ট তেওঁলোকক তেওঁলোকে বিচাৰিছে আৰু সেই সপক্ষে আমি চিমেণ্ট তেওঁলোকক দিও আছোঁ। আমাক যিখিনি ইয়াত সুবিধা দৰকাৰ আছিলে, এটা সম্পূৰ্ণ ব'ৰ চিমেণ্ট ষ্টেচনৰ কাৰণে গোটেইখিনি আমাৰ ওচৰত আছে। আমাৰ ওচৰত ভাল ধুনীয়া লেবৰেটৰী আছে, গোটেইখিনি ইকুইপমেণ্টছ অলৰেডি আমাৰ ওচৰত আছে আৰু আমাৰ ওচৰত এতিয়া প্ৰায় 2টা ব'ৰ পৰা চিমেণ্ট কালেকশ্যন আমি পাই আছোঁ আৰু আন 13টা ট্ৰেইনিঙত আছে। প্ৰায় 2-3 মাহ পিছত আমি হয়তো চাগে গোটেই 14টা ব'ৰৰ পৰা আমি চিমেণ্ট পাম আৰু তেতিয়া বেছি সংখ্যাত আমি আমাৰ কৃষক বন্ধুলৈ আমি চিমেণ্ট উলিয়াই দিব পাৰিম। মতা গাহৰিৰ প্ৰস্তুতি, শুক্ৰ সংগ্ৰহ, সংসাধন, সংৰক্ষণ আৰু প্ৰয়োগ এই আটাইবোৰৰ সৈতে কৃত্ৰিম প্ৰজনন এটা জটিল প্ৰক্ৰিয়া। দ্বিতীয়তে, কোল্ড ছেনচিটিভনেছ বা গাহৰিৰ শুক্ৰ শীত সংবেদনশীল হোৱা বাবে হিমায়িত কৰিব পৰা নাযায়, কিয়নো গাহৰি সংসাধিত জুলীয়া শুক্ৰ 15 পৰা 18 ডিগ্ৰীৰ তাপমাত্ৰাৰ ভিতৰত ৰাখিব লাগে আৰু 3 ঘণ্টাৰ ভিতৰত কৃত্ৰিম প্ৰজনন সমাপন কৰিব লাগে। এনে বিভিন্ন কাৰিকৰী দিশৰ প্ৰসংগত ব'ৰ চিমেণ্ট ষ্টেচনৰ জ্যেষ্ঠ পশু চিকিৎসা বিষয়াদ্বয় ডাঃ ৰীনা বৈষ্ণৱ আৰু ডাঃ নমিতা খাউদে কয় এনেদৰে। আমাৰ এই ব'ৰ চিমেণ্ট ষ্টেচনটোত মানে প্ৰয়োজনীয় যিখিনি আমাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ বা লেবৰেটৰীৰ যিখিনি ইকুইপমেণ্টছ প্লাছ এনিমেল যিখিনি থাকিব লাগে, এই গোটেইখিনি বস্তু মানে আমাৰ ৱৰ্ল্ড বেংকৰ ফাণ্ডেড এপাৰ্ট আৰু NLM নেশ্যনেল লাইভষ্টক মিছনৰ সহযোগত মানে তেওঁলোকে আমাক সহযোগ কৰিছে। আৰু বাকী যিখিনি আমাৰ আউট অফ 77 লাখ মানে টোটেল কষ্ট এই প্ৰজেক্টটো, তাৰ ভিতৰত আমাৰ 34 লাখ NLM আৰু 43 লাখ এপাৰ্টৰ হয়। আৰু এপাৰ্টৰ সহযোগত গোটেই লেবৰেটৰীৰ যিখিনি আমাৰ ইকুইপমেণ্ট, ইনফ্ৰাষ্ট্ৰাকচাৰ, এনিমেলছ গোটেইখিনি তেওঁলোকৰ আণ্ডাৰত এপাৰ্টৰ হয়। NLMৰ খিনি আছিলে আমাৰ কনষ্ট্ৰাকশ্যন অফ লেবৰেটৰী হয়। এতিয়া আমাৰ টোটেল আছে 15টা গাহৰি। তাৰ ভিতৰত আমাৰ লাৰ্জ হোৱাইট ইয়ৰ্কশ্বায়াৰ, লাৰ্জ ব্লেক ক্ৰছ আৰু হেম্পশ্বায়াৰ, এই 4টা ব্ৰিড আছে আমাৰ। গতিকে এতিয়া সদ্যহতে আমি লাৰ্জ হোৱাইট ইয়ৰ্কশ্বায়াৰ ব্ৰিডৰ পৰা আমি চিমেণ্ট কালেকশ্যন কৰি আছোঁ। বাকীকেইটা আণ্ডাৰ ট্ৰেইনিং, কাৰণ ট্ৰেইনিং ষ্টাৰ্ট হয় 7 to 8 মান্থ ক্ৰছ কৰাৰ লগে লগে। গতিকে আমাৰ মেক্সিমাম এনিমেলছ আমাৰ 6 মান্থ ক্ৰছ কৰিছে। হয়তো এমাহ 2 মাহৰ ভিতৰত আমি তেওঁলোকক ট্ৰেইনিং দিবলৈ আৰম্ভ কৰিম। ভৱিষ্যতে আশা ৰাখিছোঁ বেছি সংখ্যক গাহৰিৰ পৰা আমি চিমেণ্ট পাবলৈ সক্ষম হ'ম। ডক্টৰ ৰীনা বৈষ্ণৱ, এই আমি যিটো ব'ৰ চিমেণ্ট ষ্টেচন, আমি লিকুইড চিমেণ্ট, ব'ৰৰ যিটো লিকুইড চিমেণ্টৰ জৰিয়তে আমি AI কৰিবলৈ গৈ আছোঁ, ইয়াৰ এডভান্টেজটো, ইয়াৰ মানে কি কাৰণত আমাৰ এইটো সুবিধাজনক? চাওক, ইয়াতে আমি মানে গাহৰিৰ ক্ষেত্ৰত অকল মানে লিকুইড চিমেণ্টহে মানে ইউজ কৰিব পাৰোঁ। যিহেতু ব'ৰৰ চিমেণ্টখিনি আমি ফ্ৰিজ কৰিব নোৱাৰোঁ, যিহেতু হাইলি ইহঁতি ছাচেপ্টেবল টু কোল্ড, গতিকে আমি নোৱাৰোঁ মানে গৰুৰ নিচিনা কৰি আমি ইহঁতক ক্ৰাই প্ৰিজাৰ্ভেশ্যন কৰিব নোৱাৰোঁ ল' টেম্পাৰেচাৰত। গতিকে আমি লিকুইড চিমেণ্টতে যাব লাগিব। আৰু যিহেতু সিহঁতৰ কোল্ড চক হয়, গতিকে আমি ফ্ৰিজতো ৰাখিব নোৱাৰোঁ। এটা মানে ডেফিনেট টেম্পাৰেচাৰ মেইনটেইন কৰিব লাগে 15 to 18 ডিগ্ৰী চেণ্টিগ্ৰেড। আৰু আমি যোনটো লিকুইড চিমেণ্ট, সেইটো আমি 4 পৰা 5 দিন অনায়াকৈ ইউজ কৰিব পাৰোঁ। সেইটো কাৰণে মানে লিকুইড চিমেণ্টত আমি ইউজ কৰিব লগা হৈছে গাহৰিৰ ক্ষেত্ৰত। এই লিকুইড ব'ৰ চিমেণ্ট ষ্টেচনৰ পৰা মই ভাবোঁ অসমৰ গাহৰি পালকসকল
যথেষ্টখিনিয়ে উপকৃত হ'ব কাৰণ তেওঁলোকে এটা মতা গাহৰি পুহিবলৈ গ'লে বহুত দানাৰ খৰচ আহি যায় মানে অযথা এটা মানে খৰচ হয় বহুত মানে ইকনমিকেলি তেওঁলোকে বহুত মানে লাভৱান হ'ব আৰু তেওঁলোকৰ মনৰ পছন্দত মানে তেওঁলোকে এটা গাহৰি সিলেক্ট কৰিব পাৰিব যে তেওঁলোকে হয়তো ভাবিব পাৰে যে মোক লাৰ্জ ব্লেকৰ মানে সিমেন্ট লাগে গতিকে আমাৰ ইয়াত যেহেতু এভেইলেবল আছে লাৰ্জ ব্লেক বা হেমছায়াৰো সিলেক্ট কৰিব পাৰে তেওঁলোকৰ নিজৰ পছন্দত কৰিব পাৰিব মানে তেওঁলোকে নিজে ষ্টাডি গম পাব যে কাৰ মানে মাৰ্কেট ডিমাণ্ডটো হয় কিছুমানে ধৰক মিট পাৰপাছৰ কাৰণে পুহিব কিছুমানে পোৱালি পাৰপাছৰ কাৰণে পুহিব গতিকে তেওঁলোকে নিজে সিলেক্ট কৰি ল'ব পাৰিব যে লাৰ্জ হোৱাইট ইয়ৰ্কশ্বায়াৰ হ'লে তেওঁলোকৰ ভাল হ'ব বা লাৰ্জ ব্লেক ল'ব পাৰিব বা হেমছায়াৰ সিলেক্ট কৰিব পাৰিব গতিকে এই ফেচিলিটিখিনি আমাৰ আছে আমি আৰ্টিফিচিয়েল ইনসেমিনেশ্যন যেতিয়া কৰিম আমি তেতিয়া সাধাৰণতে মানে আমি দুবাৰ কৰিব লাগে কাৰণ গাহৰিৰ ক্ষেত্ৰত আমাৰ যোনটো মানে অভুলেশ্যন যোনটো হয় এটা লং পিৰিয়ড লয় গতিকে আপোনাৰ আমি যদি দুবাৰ কৰোঁ ছিংগল আমি কৰিব পাৰোঁ ন' ডাউট কিন্তু মানে আমি দুবাৰ কৰিলে আমি ৰিজাল্টটো বহুত ভাল পাওঁ সেইকাৰণে আমি আৰু ধৰকচোন গিল্টৰ কাৰণে যিহেতু আপোনাৰ 24 to 30 ইয়াৰ্ছৰ ভিতৰত কৰিব লাগে মেইন কিটো ছিংগল কৰিলে আৰু ধৰক আমি যদি ডাবল কৰিব যাওঁ ডাবল কৰিব 12 to 24 আৱাৰ্ছ বা 24 to 30 আৱাৰ্ছলৈকে কৰিব কিন্তু এই ক্ষেত্ৰত কি হৈছে আপোনাৰ যোনটো আমি চাউবিলাকৰ ক্ষেত্ৰত যেতিয়া কৰিম চাউবিলাকৰ হৈছে আপোনাৰ যোনটো হিট পিৰিয়ডটো অলপ দীঘলীয়া হয় আৰু ঠিক তেনেকৈ মানে আপোনাৰ চাউৰ ক্ষেত্ৰত আমি ডাবল ইনসেমিনেট কৰিব পাৰোঁ তেতিয়া আমি ধৰকচোন 28 to 30 আৱাৰ্ছৰ ভিতৰত যদি ছিংগল কৰোঁ আৰু ধৰক যদি আমি ডাবল কৰোঁ তেতিয়াহ'লে 24 to 36 আৱাৰ 36 to আৰু এটা আমি 24 আৱাৰ্ছ আৰু 36 আৱাৰ্ছ দুটা কৰিব লাগে দুটা কৰিলে আমি ডেফিনেটলি বহুত লিটাৰ সাইজটো ডাঙৰ হ'ব তেনেধৰণে ফাৰ্মাৰ্ছবিলাকে নিছেনে আপোনালোকে বুজাইছেনে তেওঁলোকক এতিয়া ফাৰ্মাৰ্ছবিলাকে যিটো নিয়ে আজিকালিৰ ফাৰ্মাৰ্ছবিলাক আপোনালোকৰ বহুত সচেতন গতিকে তেওঁলোকে গম পাইছে যিহেতু আমি এটা বৰ পুহিলে যেনেকুৱা এখেতে কোৱাৰ নিচিনা কৰি মানে বহুত কষ্ট মানে আমি বেছি ইনভেষ্ট কৰিব লাগে দানাত কৰিব লাগে আৰু আপোনাৰ ধৰক লেবাৰ খৰচ আছে আৰু আপোনাৰ ধৰক ভেটেনাৰী যোনখিনি কি আছে পাব্লিক হেল্থ কাভাৰৰ যোনখিনি মানে ইনভেষ্ট হয় সেই বহুত হৈ যায় গতিকে আৰু এটা মতা গাহৰি মানে হেণ্ডেল কৰাটো বহুত টান আৰু তাৰ উপৰি আপোনাৰ কি হৈছে এটা আমাৰ যোনটো আমাৰ ডাঙৰ এক্সটিক বোৰবিলাক ডাঙৰ হয় আৰু ধৰকচোন আমাৰ লোকেল যোনখিনি আছে সেইখিনি সৰু হয় গতিকে যোনটো মানে আপোনাৰ যোনটো কি হয় যে ধৰকচোন ডাঙৰ এটা এনিমেলৰ দৰে সৰু এজনীক কৰোঁতে ইনজিয়ৰ হ'ব পাৰে আমাৰ লোকেল প্ৰজননত আপোনাৰ ইনজিয়ৰ হ'ব পাৰে গতিকে সেইবিলাক ছেভ কৰাৰ কাৰণে এই আৰ্টিফিচিয়েল ইনসেমিনেশ্যনটো বহুত দৰকাৰী আৰু আমাৰ ধৰকচোন যিহেতু আমাৰ অসমত এতিয়ালৈকে ধৰকচোন 42,000মান মানে পিক ফাৰ্মাৰ আছে আৰু নিয়াৰে বহুত আপোনাৰ 1200মান ফাৰ্ম আছে অৰ্গেনাইজ ফাৰ্ম গতিকে সেইবিলাকত আপোনাৰ ফাৰ্ম মানে যেহেতু ফাৰ্মত অৰ্গেনাইজ মানে লাৰ্জ স্কেলত থাকে গতিকে আমি এনেকুৱা ধৰণেও কৰিব পাৰোঁ আমি ধৰক চিনক্ৰনাইজেশ্যন যদি হিট কৰি দিওঁ তেতিয়াহ'লে আপোনাৰ একেটা টাইম আমি একৰ্ডিং টু মাৰ্কেট ডিমাণ্ড ধৰক আমাৰ বিহু আহিলে বা কিবা এটা আমাৰ দৰকাৰ হ'ল বোলে যে ধৰক আমাৰ বহুত লাৰ্জ স্কেলত পৰ্ক লাগে তেতিয়া আমি চিনক্ৰনাইজেশ্যন কৰি একেটা সময়তে আমি যদি এয়াই কৰিব পাৰোঁ তেতিয়াহ'লে আমি বহুত লাৰ্জ স্কেলত প্ৰডাকশ্যন আৰু একৰ্ডিং টু মাৰ্কেট ডিমাণ্ড ফুলফিল কৰিব পাৰি বোৰ চিমেণ্ট ষ্টেচনৰ কাৰণে প্ৰয়োজন উন্নত জাতৰ গুণগত সম্পন্ন ভাল মতা গাহৰি যাৰ বংশৰ তথ্য আশাৰঞ্জক এই ষ্টেচনক প্ৰয়োজনীয় মতা গাহৰি যোগান ধৰিবলৈ খানাপাৰাত থকা বেছ পিক ব্ৰিডিং ফাৰ্মত গুণগত গাহৰি উৎপাদন কৰাৰ সিদ্ধান্ত লোৱা হৈছে এই পামত লাৰ্জ ব্লেক হেমছায়াৰ হোৱাইট ইয়ৰ্কশ্বায়াৰ আদি গাহৰি পালন কৰা হৈছে এই প্ৰসংগত পাম প্ৰবন্ধক ডাক্তৰ দুলজিত পাঠকে কয় এনেদৰে আমাৰ এইটো আমাৰ বেছ ব্ৰিডিং ফাৰ্ম খানাপাৰা ইউনিট হয় আমাৰ মেইন উদ্দেশ্য হৈছে আমি ইয়াতে উন্নত জাতৰ আমি কিছুমান পোৱালি প্ৰডাকশ্যন কৰি আমি যিবিলাক আমাৰ মতা পোৱালি হয় সেই মতা পোৱালিবিলাকক আমি আমাৰ ওচৰতে থকা আমাৰ বোৰ চিমেণ্ট ষ্টেচন আছে তালৈকে আমি দিবৰ কাৰণে আমি চেষ্টা কৰিম আৰু তাৰ বাহিৰেও আমাৰ যিবিলাক চৰকাৰী আৰু বেচৰকাৰী আমাৰ যিবিলাক ফাৰ্ম আছে সেই ফাৰ্মবিলাকলৈকে আমি দিয়াৰ কাৰণে আমি ভৱিষ্যতে আমি এইটো চিন্তা চৰ্চা আমি কৰি আছোঁ
বৰ্তমান কিমান মানে কি জাতৰ গাহৰি? আমাৰ ইয়াতে বৰ্তমান আমাৰ হেমচাৰ ক্ৰছ গাহৰিবিলাক আমি আনিছোঁ আৰু আমি আৰু কিছুমান উন্নত জাতৰ গাহৰি অনাৰ কাৰণে আমি প্ৰচেষ্টা চলাই আছোঁ। ইয়াতে বায়'চিকিউৰিটি কেনেধৰণৰ? বায়'চিকিউৰিটি আমাৰ ধুনীয়া হৈ আছে, আমাৰ মানে সুন্দৰ বায়'চিকিউৰিটি আছে। আমাৰ ফাৰ্মেন আমাৰ আছে, ফাৰ্মেন 4জন আমাৰ ধুনীয়াকৈ কাম কৰি আছে যে আমি ইয়াতে কোনো মানুহবিলাকক আমি সোমাব নিদিওঁ আৰু কোনোবাই সোমাব লাগিলেও ইয়াৰ ভিতৰত আমাৰ মানে চেঞ্জিং ৰুম আছে, সেই চেঞ্জিং ৰুমত কাপোৰ চেঞ্জ কৰি আমি ইয়াতে সোমাবৰ কাৰণে ব্যৱস্থা কৰোঁ। ডক্টৰ পাঠক, বৰ্তমান AFS আমাৰ অসমৰ বিভিন্ন ঠাইত চেগা চলোৱা কাপোৰ কৰি আছে, গতিকে এই ক্ষেত্ৰত ফাৰ্মাৰ্চক আপুনি কি আহ্বান জনাব যে আমি AFSৰ পৰা কেনেধৰণে আমি ফাৰ্মাৰ্চবিলাকে প্ৰতিৰোধ কৰি ৰাখিব পাৰোঁ? ASFটো আমাৰ কাৰণে এটা খুব মানে ডাঙৰ এটা আমাৰ পিকাৰীৰ কাৰণে এটা ডাঙৰ মানে সমস্যা। গতিকে এইটো বেমাৰ হোৱাৰ লগে লগে আমাৰ সকলো গাহৰিবিলাক মৰি যায়। গতিকে সেইকাৰণে আমি ফাৰ্মাৰ্চবিলাকক আমি এটাই ক'ম যে মানে তেওঁ ASFৰ পৰা মুক্তি পাবৰ কাৰণে বায়'চিকিউৰিটি তেওঁলোকে মেইনটেইন কৰিব লাগিব। প্ৰথম কি বায়'চিকিউৰিটি কি প্ৰট'কল তেওঁলোকে মেইনটেইন কৰিব? প্ৰথম হৈছে কি যে ফাৰ্মখনত যেতিয়া সোমাব তেতিয়া তেওঁলোকে বাহিৰৰ পৰা তেওঁলোকে মানে ডাইৰেক্ট এনে সোমাব নোৱাৰে, ড্ৰেছ চেঞ্জ কৰি সোমাব লাগিব কোনোবা যদি ভিজিটৰ আহে। দ্বিতীয়তে ফাৰ্মৰ ভিতৰত যাতে কোনো বাৰ্ডছ বা ৰডেন্স বা তেনেকুৱা কোনো এটা বস্তু সোমাব নোৱাৰে, নেট ফেঞ্চিংবিলাক থাকিব লাগিব। নেট ফেঞ্চিংটো ভাল হ'ব লাগিব যাতে ফাৰ্মৰ ভিতৰত কোনো বেলেগ বাহিৰৰ কোনো এটা চৰাই বা তেনেকুৱা ধৰণৰ বস্তু ভিতৰত সোমাব নোৱাৰে। ফুটবাথটো আমাৰ লাগিব। আৰু দ্বিতীয়তে আমাৰ যিটো ফাৰ্মৰ যিটো আমাৰ হুইল ডিপ থাকে সেই হুইল ডিপটো আমি কৰিব লাগিব, হুইল ডিপত আমাৰ ফুটবাথটো লাগিব। সামগ্ৰিকভাৱে খানাপাৰাত থকা বৰ চিমেণ্ট ষ্টেচনৰ পৰা জুলীয়া সংসাধিত বীৰ্য সংগ্ৰহ কৰি গাহৰি পালকে নিজেই কৃত্ৰিম প্ৰজনন কৰিব পৰা সুযোগ আনি দিছে। পৰিৱৰ্তিত সময়ত ৰাজ্যৰ অইন ঠাইত স্থাপন হ'ব লগা বৰ চিমেণ্ট ষ্টেচনসমূহে গাহৰি পালকক সকাহ দিয়াৰ লগতে গাহৰিৰ উদ্যমিতাক প্ৰসাৰিত কৰিব। किसान भाइयों गांठ बांध लो, गांठ बांध लो, बहुत बहुत है काम की समृद्धि के पैगाम की। मिट्टी के मिजाज को समझो, मिट्टी के हर राज को समझो, मिट्टी की तुम जांच कराओ, मुफ्त सॉइल हेल्थ कार्ड ले जाओ। कभी मुनासिब बीज लगाओ, सही किस्म की खाद ले आओ, जितनी जरूरी उतनी डालो, सही मात्रा खुद पहचानो, इसको अपना मंत्र बना लो, मिट्टी की सेहत तो जानो। बात बहुत है काम की, कम लागत अधिक वरदान की। किसान भाइयों गांठ बांध लो, आज ही मिट्टी की जांच कराएं, राज्य सरकार के कृषि अधिकारी से संपर्क करें और मुफ्त में सॉइल हेल्थ कार्ड पाएं। कृषि और किसान कल्याण मंत्रालय द्वारा किसान हित में